নমস্কাৰ, মই মালবিকাই মোৰ চেনেল মালবিকা ক্ৰিয়েশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছোঁ। আহক আমি এই নতুন ৰেচিপিটোনো কি তাকেই চাওঁ। প্ৰথমে মই এটা ওলকচু এনেধৰণে ভালকৈ বাকলি গুচাই ল'লোঁ আৰু গুচোৱাৰ পিছত মই এইখিনি ধুই লৈ ধুনীয়াকৈ ডাঙৰকৈ এটা প্ৰেছাৰ কুকাৰত দি দিছোঁ আৰু এটা হুইচেল মাৰিবৰ বাবে দিম। এতিয়া মই এটা শ'ল মাছ ল'লোঁ আৰু সেইটো ভাল ধৰণে কাটি বাছি এটা হালধি সানি লৈছোঁ আৰু এই মাছকেইডোখৰ মই অকণমান আধা ফ্ৰাই কৰি ল'ম, হাফ ফ্ৰাই কৰি ল'ম। তেলতে গৰম হৈ আহিছে আৰু এতিয়া মই মাছকেইডোখৰ ইয়াতে ফ্ৰাই কৰি ল'ম। ওলকচু আৰু জিয়নীয়া মাছেদি খাবলৈ খুবেই ভাল হয়, সেইবাবে মই আজি শ'ল মাছ এটা পালোঁ, সেইবাবে ভাবিলোঁ আজি ওলকচুৰে এটা ৰেচিপি দিওঁ, যিহেতু খাবলৈ বহুত বেছি ভাল হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, কিন্তু ওলকচু কাটোতে অকণমান সাৱধান হ'ব লাগে, কিয়নো ওলকচু আচলতে খুব খজুৱাই। পাৰিলে এযোৰ গ্লভছ পিন্ধি ল'ব। ওলকচু আমাৰ সিজি গৈছে আৰু এতিয়া মই ওলকচুকেইডোখৰ উলিয়াই ল'লোঁ। খুব বেছি নিসিজিলেও হয়। ইতিমধ্যে আমাৰ মাছকেইডোখৰো ফ্ৰাই কৰা হৈ গৈছে। মই সেই একেখন কেৰাহীতে 3টা শুকান জলকীয়া দিছোঁ, এফাল পিঁয়াজ দিছোঁ আৰু থেতেলিয়াই লোৱা আদা নহৰু। ইয়াত এইখিনি ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াত দিছোঁ হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু ৰেড চিলি পাউডাৰ। এতিয়া মই সিজাই থোৱা এই ওলকচুকেইডোখৰ ইয়াত দি দিছোঁ। ওলকচুকেইডোখৰ ডখৰ হৈ থাকিবলৈ নিদিওঁ, এতিয়া মই এইখিনি ভাঙি দিম। এতিয়া মই ইয়াত সোৱাদ অনুযায়ী দিছোঁ নিমখ। এতিয়া মই ইয়াতে গৰম পানী অকণমান ব্যৱহাৰ কৰিছোঁ, যিহেতু বৰ শুকান শুকান লাগি আছে। এতিয়া মই ইয়াত দিছোঁ জালুকৰ গুড়ি। জালুকৰ গুড়ি অকণমান বেছিকৈ দিব লাগে, যিহেতু কচুটোৱে খজুৱাই, কিন্তু আপুনি যদি মই বনোৱা ধৰণে বনায় তেনেহ'লে একেবাৰে নখজুৱাই, খাই চাব পাৰে। আৰু জালুক অকণমান বেছিকৈ ব্যৱহাৰ কৰিলে ভাল হয়, আৰু যিসকলে জালুক ব্যৱহাৰ কৰিব নিবিচাৰে তেওঁলোকে টেঙাও ব্যৱহাৰ কৰিব পাৰে। যিহেতু ঠাণ্ডা দিনত আচলতে জালুক ব্যৱহাৰ কৰিলে অকণমান ভালো লাগে খাই, সেইবাবে মই আজি জালুকে দিছোঁ। এতিয়া মই ওলকচুকেইডোখৰ ভাঙি দিছোঁ অকণমান। এতিয়া যিহেতু উতল আহিলে, এতিয়া মই মাছকেইডোখৰ ইয়াতে ভাঙি ভাঙি দি আছোঁ। তাৰ মাজৰ কাঁইটটো আঁতৰাই লৈ মই ইয়াত দিছোঁ। এতিয়া খুব ভালকৈ উতল আহিবলৈ দিব লাগে আৰু মাছৰ যাতে ৰসটো তাত সোমাই যায় আমাৰ এই কচুখিনিৰ লগত, সেইকাৰণে ভালকৈ উতলাব লাগে। যেতিয়া মাছখিনি দিয়া হয় তাৰপিছত খুব ভালকৈ উতলাব লাগে।
যিসকলে বনোৱা নাই আজিলৈকে ওলকচু এবাৰ বনাই খাই চাব পাৰে, একদম বিশ্বাস কৰক খুব বেছি ভাল পাব। মোৰ একেবাৰে প্ৰিয় বস্তুৰ ভিতৰত এটা পৰে এইটো। আমাৰ ওলকচু হৈ গৈছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এয়া মই এতিয়া ওলকচু লৈছোঁ, অকণমান মই ধনিয়া দি দিছোঁ তাতে। আপোনালোকে কেৰাহীখনত যেতিয়া উতল আহি থাকে তেতিয়াও দিব পাৰে। ধন্যবাদ।